নমস্কাৰ, মোৰ ৰাতিপুৱা দিনটো কেনেদৰে যে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ ভাবিলোঁ। এয়া ৰাতিপুৱা 6টা বজাত ইহঁতক ক্লাছ কৰিলোঁ। ক্লাছ কৰি হ'ল, ইহঁতি ঘৰা-ঘৰি গ'ল। তাৰপিছতে ভাবিলোঁ অলপমান চুলিৰ যত্ন লওঁ, যিহেতু এতিয়া ফাগুন মাহ, চুলিখিনি বহুত বেছি ফাটে। প্ৰথমতে ভাবিলোঁ ভণ্টিৰ চুলিতে মই সানি দিওঁ। ইয়াত আছে জবা ফুলৰ পাত, ফুল, লগতে নাৰিকল তেল। দীঘল চুলি ফাগুন মাহত বান্ধিয়ে থ'ব লাগে, নহ'লে বহুত বেছি ফাটে। দীঘল হওক চুটি হওক কথা নাই। এই চুলিখিনি বহুত বেছি বেয়া হৈ গৈছিলে, ৰাফ হৈ গৈছিলে। সেইকাৰণে ভাবিছোঁ অকণমান জবা ফুলৰ পাত সানি দিওঁ। কিন্তু কথা ক'লে নুশুনে বাইদেৱে, সানি দিছোঁ তথাপিও। তাৰপিছত মূৰখিনিত মানে অলপ সানিব লাগিব। মোৰ চুলিখিনিতো যিটো দ্ৰুতগতিত মানে সৰিছে নহয়, টকলা হ'বলৈ বেছি দিন নাই। সেইকাৰণে ভাবিলোঁ অকণমান নিজৰ যত্ন লওঁ, চুলিখিনি অকণমান যত্ন লওঁ। প্ৰথমতে এইখিনি কৰি হৈ গ'ল। তাৰপিছত এতিয়া মূৰখিনি কৰিব লাগিব, যিহেতু মূৰখিনি বহুত বেছি বেয়া হৈ গৈছে। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।